Hello and welcome to Gyansila. So লৈছো আকৌ কারেন্ট এফেয়ার্স এমসিকিউ আহিবলগীয়া তৃতীয় বৰ্গৰ পৰীক্ষাৰ কাৰণে তো বহুত ইম্পৰ্টেন্ট ইয়াতে ফিল্টাৰ কৰি পেলাই যিখিনি এক্সাম পইণ্ট অফ ভিউৰ কাৰণে হয় তেনেকুৱা পিলা কোৱেশ্চন মই এই ভিডিঅ'টোত ইনক্লুড কৰিছো ভিডিঅ' সম্পূৰ্ণকৈ চাওক মিছ নকৰিব আৰু ভিডিঅ'ৰ আপডেটসমূহ পাই থাকিবলৈ আমাৰ চেনেলটো আপোনালোকে যদিহে সাবস্ক্ৰাইব নাই কৰা তেতিয়াহলে সাবস্ক্ৰাইব কৰি থওক আৰু যিসকলে আমাৰ জ্ঞানশিলা হোৱাটছএপ গ্ৰুপত জয়েন হ'ব বিচাৰে ডেসক্ৰিপশন বক্সত গ্ৰুপৰ লিংক দি থোৱা আছে ডেসক্ৰিপশন বক্সত গৈ পেলাই তাত আপোনালোকে হোৱাটছএপ গ্ৰুপটোত আমাৰ জয়েন হ'ব পাৰিব ঠিক আছে সো লেটস স্টার্ট কোয়েশ্চন নাম্বার 1 Who has become the youngest prime minister of Thailand in August 2024 তো থাইল্যান্ডৰ নতুন প্ৰাইম মিনিষ্টাৰ নিযুক্তি দিয়া হৈছে যি গৰাকী ইয়ংগেষ্ট হয় এভাৰ এতিয়ালৈকে তো তেখেতৰ নামটো কি হয় তো কারেক্ট আনসার ইয়াতে কি হ'ব কারেক্ট আনসারটো হ'ব ইয়াতে অপশন সি যেটো আছে পিয়াটং ট্ৰান সিনাৱাট্ৰা শুদ্ধ উত্তৰ হ'ব এইটো ওকে তো থাইল্যান্ডৰ ৰাজধানী হয় কি বেংকক হয় তো যেহেতুকে যিকোনো টপিক এটা যেতিয়া কারেন্ট এফেয়ার্সত থাকিব সেই টপিকটোৰ ওপৰত ৰিলেটেড কি কোৱেশ্চন হ'ব পাৰে আপোনালোকে চাই লওক তেনেকুৱাবিলাকৰ পৰীক্ষাত আহে ওকে ডাইৰেক্ট কারেন্ট এফেয়ার্সটোৰ পৰা সুধি নিদিবও পাৰে তো থাইল্যান্ডৰ ৰাজধানী হয় বেংকক তাৰ পিছত থাইল্যান্ডৰ কারেন্সিটো কি হয় বাট হয় BAHT বাট এটো আমি জানো থাইল্যান্ডক আৰু কি বুলি কোৱা হয় ল্যান্ড অফ হোয়াইট এলিফেন্ট বুলি কোৱা হয় নাইবা ল্যান্ড অফ স্মাইল বুলিও কোৱা হয় okay next question what was the theme for international yoga day 2024 international yoga day 2024 থিমটো কি আছিল তো কিমান তাৰিখে আমি পালন কৰো ইন্টাৰনেশনাল যোগা ডে হেতু হৈছে 21 জুন তাৰিখত আমি পালন কৰো ইন্টাৰনেশনাল যোগা ডে আৰু এইবাৰৰ থিমটো আছিল যোগা ফৰ সেলফ এণ্ড সোসাইটি ওকে আৰু ভাৰতৰ কোনখন চহৰক যোগা ক্যাপিটেল অফ দা ওয়াৰ্ল্ড বুলি কোৱা হয় এইখন হৈছে ঋষিকেশ okay next question who has inaugurated the new campus of Nalanda University at Rajgir in Nalanda district তো যিখন নালন্দা ইউনিভাৰ্সিটি আমাৰ আছিল প্ৰাচীন কালৰ তো তাৰ নতুন ক্যাম্পাসটো উদ্বোধন কৰিছে কত ৰাজগিৰ নালন্দা ডিস্ট্ৰিক্টত যিটো বিহাৰত আছে তো এইটো কোনে ইনঅগ্ৰেট কৰিছে ৰিসেন্টলি অমিত শাহ নৰেন্দ্ৰ মোদী যোগী আদিত্যনাথ স্মৃতি ইৰাণী এণ্ড দ্য কাৰেক্ট আনসাৰ ইজ অপশন বি নৰেন্দ্ৰ মোদী আৰু যদি সোধে যে নালন্দা ইউনিভাৰ্সিটিখন কোনে এস্টাবলিশ কৰিছিলে তেতিয়া কি হ'ব উত্তৰ ৰজা কুমাৰ গুপ্ত দ্বিতীয় ওকে আৰু এখন ধ্বংস কৰিছিলে কোনে বখতিয়াৰ খিলজিয়ে এখন ধ্বংস কৰিছিলে ঠিক আছে ক্লিয়াৰ নেক্সট কোৱেশ্চন নম্বৰ 4 হু হেজ বিন এপইন্টেড এজ দ্য ইণ্ডিপেণ্ডেণ্ট ডাইৰেক্টৰ অফ পেটিএমৰ ইণ্ডিপেণ্ডেণ্ট ডাইৰেক্টৰ হিচাপে কাক এপইন্ট কৰা হৈছে ইয়াত আছে ৰাজীৱ আগৰৱাল সন্দীপ বাট্ৰা অভয় হোটা সমীৰ বনশাল কাৰেক্ট আনসাৰ ইজ অপশন এ ৰাজীৱ আগৰৱাল ঠিক আছে তাৰ পিছৰ কোৱেশ্চনটো হু হেজ বিন এপইন্টেড এজ দ্য নিউ চেয়াৰপাৰ্সন অফ নেশ্যনেল মেডিকেল কমিশ্যন NMC নতুন চেয়াৰপাৰ্সন হিচাপে কাক ঘোষণা কৰা হৈছে আৰু তেখেত হৈছে অপশন এ BN গংগাধৰ ইয়াৰে হেডকোৱাৰ্টাৰ ক'ত আছে নিউ দিল্লীত আছে হেডকোৱাৰ্টাৰ আছে নিউ দিল্লীত ইয়াৰে হেডকোৱাৰ্টাৰ আছে আৰু এইটো কমিশ্যন কৰা হৈছিল কেতিয়া 2020 চনত NMC ওকে নেক্সট question number 6 UNICEF India has appointed whom as its new national ambassador UNICEF আমাৰ ভাৰতৰ ইউনিসেফ ইণ্ডিয়াই কাক এপইন্ট কৰিছে নিউ নেশ্যনেল এম্বাসেডৰ হিচাপে প্ৰিয়ংকা চোপ্ৰা ৰাণী মুখাৰ্জী ইয়ামি গৌতম কৰীনা কাপুৰ খান আৰু শুদ্ধ উত্তৰ হ'ব অপশন ডি কৰীনা কাপুৰ খান ইয়াৰ আগত আছিল প্ৰিয়ংকা চোপ্ৰা এতিয়া হয় কৰীনা কাপুৰ খান ইউনিসেফৰ হেডকোৱাৰ্টাৰ হয় কৰ্ট নিউয়ৰ্ক এস্টাবলিশ হৈছিল কেতিয়া 1946ত এখিনি মনত ৰাখিব আৰু আমাৰ অসমৰ পৰা ইউথ এম্বাসেডৰ হিচাপে ইউনিসেফে কাক নিযুক্তি দিছে তেখেত হয় কোন নাহিদ আফৰিন ওকে তাৰ পিছত নেক্সট কোৱেশ্চনটো আছে which team has won the Thomas Cup title 2024 চনৰ থমাস কাপ টাইটেল কোনটো টিমে জিকিছে চাইনা ইণ্ডিয়া পাকিস্তান অষ্ট্ৰেলিয়া কি হ'ব কাৰেক্ট আনসাৰ হ'ব অপশন এ
চাইনাই জিকিছে এইটো থমাছ কাপ টাইটেল অ'কে চাইনা এইটো কিহৰ লগত জড়িত হয় বেডমিণ্টনৰ লগত জড়িত হয় এই কাপটো আৰু এইটো হৈছে কি মেন্স কাপ হয় ঠিক আছে পুৰুষে খেলা এই কাপটো হয় যিটো নাম হৈছে থমাছ কাপ আৰু মহিলাই খেলা যিটো কাপটো আছে বেডমিণ্টনৰ লগত জড়িত সেইটো কোনটো হয় উবেৰ কাপ এইটো জিকিছে কোনে চাইনা এইটো চাইনা জিকিছে 2024ত গোটেইকেইটা ইম্পৰ্টেণ্ট হয় নেক্সট Which state government has launched the Ban Mitra scheme? এই স্কিমটো কোনখন ৰাজ্যৰ গভৰ্ণমেণ্টে লঞ্চ কৰিছে বন মিত্ৰ পাঞ্জাব হাৰিয়ানা দিল্লী উত্তৰাখণ্ড কাৰেক্ট এনচাৰ উইল বি অপশ্যন বি হাৰিয়ানাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী কোন হয় তেখেত মনোহৰ লাল খাট্টাৰ হয় বৰ্তমানৰ মুখ্যমন্ত্ৰী আৰু হাৰিয়ানাৰ কেপিটেল কি হয় হাৰিয়ানাৰ কেপিটেল হয় চণ্ডীগড় হাৰিয়ানাৰ লগত আৰু কোনখন ৰাজ্যৰ কেপিটেল হয় কমেণ্ট কৰক কমেণ্ট ছেকশ্যনত চণ্ডীগড় দুখন ৰাজ্যৰ কেপিটেল হয় হাৰিয়ানা আৰু কোনখন ৰাজ্য অ'কে নেক্সট How many astronauts have been named for India's first manned space mission? That means গগনয়ানখনৰ কথা সুধিছে ইয়াতে যিটো আমাৰ ইণ্ডিয়াৰ প্ৰথমটো মেন স্পেচ মিছন হয় তাত কিমানগৰাকী এষ্ট্ৰনাট যাব অ'কে ইয়াত আছে 4 5 6 7 কাৰেক্ট এনচাৰ অপশ্যন এ 4 ইয়াতে নামকেইটা দিয়াই আছে আপোনালোকে চাই ল'ব চাৰিগৰাকী যাব ঠিক আছে Who has been recently appointed as Lokpal by the President Draupadi Murmu? আমাৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৰিচেণ্টলি লোকপাল হিচাপে কাক এপইণ্ট কৰিছে শৰৎ অৰবিন্দ বোবড়ে AM খানৱিলকাৰ উদয় ললিত NV ৰামান্না কাৰেক্ট এনচাৰ উইল বি অপশ্যন বি AM খানৱিলকাৰ অ'কে নেক্সট Who has become the first woman to hold the position of Subedar in Indian Army? প্ৰথমগৰাকী মহিলা যিয়ে এই পজিশ্যনটো পাইছে ইণ্ডিয়ান আৰ্মি সুবেদাৰ এতিয়ালৈকে কোনো মহিলা এই পষ্টটো পোৱা নাছিলে তেখেত প্ৰথম হয় কোন হয় প্ৰীতি ৰাজাক অনশিকা সিং সাধনা সাক্সেনা বসুধা গুপ্তা কাৰেক্ট এনচাৰ হ'ব কি অপশ্যন এ প্ৰীতি ৰাজাক এখেত হয় ঠিক আছে নেক্সট কুৱেশ্যনলৈ যোৱাৰ আগত PDF কেইটাৰ কথা এবাৰ কৈ দিছোঁ বাই টু গেট ওৱান ফ্ৰী অ'কে যদি দুটা লয় এটা PDF ফ্ৰী পাই আছে আপোনালোকে এইকেইদিনত 300 MCQ mock test series PDF to ইয়াতে ইনক্লুড হৈ আছে ₹75 আৰু 200 MCQ on GK and social studies এইটো ₹55 আৰু গোটেইখিনি সিলেবাসখন মই কৈ দিছোঁ সিলেবাসখন হৈছে ইয়াৰে GK আৰু কাৰেণ্ট এফেয়াৰ্ছ GK social studies and current affairs GK social studies and current affairs এইখিনিহে আছে ইংলিছ মেথছ ইয়াতে এভেইলেবল নাই মই কৈ দিওঁ আৰু ইয়াৰে মিডিয়ামটো হৈছে কি ইংলিছ মিডিয়াম ঠিক আছে তো যদি ল'ব বিচাৰে ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে নাইবা যদি দুটা একেলগত লয় এটা ফ্ৰী PDFটো আপোনালোকে কালেক্ট কৰিব বিচাৰে তেতিয়াহ'লে এই নাম্বাৰটোত লৈ পেলাই আপোনালোকে PDF কালেক্ট কৰিব পাৰিব 8402086470 এই নাম্বাৰটোত আমাক হোৱাটছএপত কণ্টেক্ট কৰিব অ'কে নেক্সট Who has been appointed as the new chairman of Telecom Regulatory Authority of India? Try নতুন চেয়াৰমেন হিচাপে কাক এপইণ্ট কৰা হৈছে ৰিচেণ্টলি অ'কে তো ইয়াত আছে অঞ্চল সাক্সেনা অনিল কুমাৰ লাহোটি বিপুল পাঠক মনীষ গুপ্তা এণ্ড দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন বি অনিল কুমাৰ লাহোটি ট্ৰাই এষ্টাব্লিছড হৈছিলে 1997 আৰু ইয়াৰে হেডকোৱাৰ্টাৰ আছে নিউ দেলহি মনত ৰাখিবা এইকেইটা নেক্সট কুৱেশ্যন নম্বৰ 12 হুইচ কাউণ্ট্ৰি বিকাম দ্য নিউ মেম্বাৰ অফ নেটোৰ নতুন মেম্বাৰ হিচাপে কোনে নতুন মেম্বাৰ কোন হৈছে তো নেটোৰ নতুন মেম্বাৰ হোৱা দেশখন হৈছে তো নেটোৰ মেম্বাৰ হিচাপে নতুনকৈ নিযুক্ত হৈছে ছুইডেনে হৈছে অ'কে আৰু নেটোৰ যিটো ফুল ফৰ্মটো সুধিব পাৰে পৰীক্ষাত নেটোৰ ফুল ফৰ্ম হৈছে নৰ্থ আটলাণ্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন ইয়াৰে এষ্টাব্লিছমেণ্ট কেতিয়া হৈছিলে এইখন স্থাপিত হৈছিলে 1949 আৰু ইয়াৰে হেডকোৱাৰ্টাৰ ক'ত আছে ব্ৰুচেলছত ইয়াৰে হেডকোৱাৰ্টাৰ আছে ক্লিয়াৰ অ'কে নেক্সট Ajanta Neog recently launched which scheme to ensure the safety, security and empowerment of women? আমাৰ অসমৰ এটা স্কিম হয় অজন্তা নেওগে লঞ্চ কৰিছিলে ৰিচেণ্টলি কিহৰ কাৰণে মহিলাসকলৰ সেফটি সিকিউৰিটি আৰু এম্পাৱাৰমেণ্টৰ কাৰণে সেই স্কিমটোৰ নাম কি হয় এটা নাৰী শক্তি নাৰী সবলীকৰণ নাৰী আদালত আৰু নাৰী মুক্তি
Correct answer is option C, Nari Shakti. Okay, sorry, Nari Adalat. Okay, Nari Adalat. Clear? Next, who has been conferred with Assam Vaibhav 2024? 2024 চনৰ অসম বৈভৱ বঁটা কাক প্ৰদান কৰা হৈছে? বহুত নিউজত আছিলে এইটো, ইয়াত অপশ্যন আপোনালোকে এনচাৰ আপোনালোকে জানে নিশ্চয়। ৰতন টাটা তো নহয়, কি হ'ব? ৰঞ্জন গগৈ হয়। তৰুণ শইকীয়া, সূৰ্য হাজৰিকা নহয়, শুদ্ধ উত্তৰ হয় ৰঞ্জন গগৈ, আমাৰ ফৰ্মাৰ চিফ জাষ্টিছ অফ ইণ্ডিয়া ৰঞ্জন গগৈ। নেক্সট কুৱেশ্যন নম্বৰ 15, হু ইজ দ্য কাৰেণ্ট প্ৰেচিডেণ্ট অফ আছাম সাহিত্য সভা? অসম সাহিত্য সভাৰ বৰ্তমানৰ সভাপতি কোন হয়? ইম্পৰ্টেণ্ট হয়। তো ইয়াতে আছে কুলধৰ শইকীয়া, পৰমানন্দ ৰাজবংশী, ধ্ৰুৱজ্যোতি বৰা, সূৰ্যকান্ত হাজৰিকা। কাৰেক্ট এনচাৰ ইজ অপশ্যন ডি, সূৰ্যকান্ত হাজৰিকা হয় বৰ্তমানৰ সভাপতি। অসম সাহিত্য সভা যিটো স্থাপিত হৈছিল 1917 চনত। প্ৰথম সভাপতি আমি সকলোৱে জানো পদ্মনাথ গোহাঁই বৰুৱা আছিলে। পদ্মনাথ গোহাঁই বৰুৱা আছিলে। প্ৰথমখন অধিৱেশন হৈছিলে শিৱসাগৰত। প্ৰথম ছেক্ৰেটাৰী মানে প্ৰথম সম্পাদক কোন আছিলে? এইটো বহুতেই নাজানে আকৌ, শৰৎ চন্দ্ৰ গোস্বামী। শৰৎ চন্দ্ৰ গোস্বামী প্ৰথম ছেক্ৰেটাৰী অসম সাহিত্য সভাৰ। অ'কে, শৰৎ চন্দ্ৰ গোস্বামী। অসম সাহিত্য সভাৰ যিটো লগো আছে সেইটো কোনে ডিজাইন কৰিছে, অংকন কৰিছে? এইটো পৰীক্ষাত আহে যুগল দাস। অসম সাহিত্য সভাৰ যিটো আদৰণি গীত চিৰ চেনেহী মোৰ ভাষা জননী কোনে লিখিছে? মিত্ৰদেৱ মহন্ত। মিত্ৰদেৱ মহন্তই লিখিছে সেইটো। ক্লিয়াৰ? অ'কে, বহুত আছে অসম সাহিত্য সভাৰ ওপৰত ক'ব লগা। যদি ফুল ডিটেইল ভিডিঅ' আপোনালোকে চাব বিচাৰে আমাৰ প্লে'লিষ্টত গৈ পেলাই অসম আমাৰ ৰূপহী বুলি যিটো প্লে'লিষ্ট আছে তাত আছে, গোটেইখিনি ডিটেইলছ পাব আপোনালোকে। হুইচ IPL টিম টু এষ্টাব্লিছ এ নিউ ক্ৰিকেট একাডেমি ইন ছিডনী? কোনটো IPL টিমে ছিডনীত এটা নতুন ক্ৰিকেট একাডেমি এষ্টাব্লিছ কৰিব? কাৰেক্ট এনচাৰ কি হ'ব? চেন্নাই ছুপাৰ কিংছ, ৰয়েল চেলেঞ্জাৰ বেংগলোৰ, ছানৰাইজাৰ্ছ হায়দৰাবাদ, কলকাতা নাইট ৰাইডাৰ্ছ। এণ্ড এনচাৰ উইল বি অপশ্যন এ, চেন্নাই ছুপাৰ কিংছ। অ'কে, CSK। নেক্সট কুৱেশ্যন নম্বৰ 17, ইন হুইচ চিটি উইল ইষ্টাৰ্ণ ইণ্ডিয়াছ ফাৰ্ষ্ট ইউনিভাৰ্চিটি ফৰ ডিচেবল্ড উইল বি অ'পেন? ক'ত আমাৰ ইষ্টাৰ্ণ ইণ্ডিয়াৰ প্ৰথমখন ইউনিভাৰ্চিটি অ'পেন কৰা হ'ব বিকলাংগসকলৰ কাৰণে? সেইখন হ'ব ক'ত? কাৰেক্ট এনচাৰ কি হ'ব? অপশ্যন এ হ'ব, ৰাঞ্চিত সেইখন অ'পেন কৰা হ'ব। অ'কে, নেক্সট কুৱেশ্যন, হু ইজ দ্য কাৰেণ্ট চিফ জাষ্টিছ অফ গুৱাহাটী হাইকোৰ্ট? গুৱাহাটীৰ হাইকোৰ্টৰ বৰ্তমানৰ চিফ জাষ্টিছগৰাকী কোন হয়? জানিবলগীয়া হয়। অজিত সিং, আদৰ্শ কুমাৰ গোয়েল, অভয় চাপৰে, বিজয় বিষ্ণই। কাৰেক্ট এনচাৰ কি হ'ব? তো ইয়াতে কাৰেক্ট এনচাৰটো হ'ব বিজয় বিষ্ণই। অপশ্যন ডি হ'ব বিজয় বিষ্ণই। আৰু গুৱাহাটী হাইকোৰ্ট এষ্টাব্লিছ হৈছিলে কেতিয়া? 1948ত। 5 এপ্ৰিল তাৰিখ 1948ত এষ্টাব্লিছ হৈছিলে আমাৰ গুৱাহাটী হাইকোৰ্ট। নেক্সট কুৱেশ্যন নম্বৰ 19, হুইচ কাউণ্ট্ৰি হোষ্টেড দ্য এনুৱেল কনফাৰেন্স অফ ইণ্টাৰনেশ্যনেল ক্ৰিকেট কাউন্সিল? ইণ্টাৰনেশ্যনেল ক্ৰিকেট কাউন্সিলৰ এনুৱেল কনফাৰেন্সখন ক'ত এইবাৰ হোষ্ট কৰা হৈছিলে? শ্ৰীলংকা, ইণ্ডিয়া, বাংলাদেশ, USA। কাৰেক্ট এনচাৰ উইল বি অপশ্যন এ, শ্ৰীলংকাত। ICC হেডকোৱাৰ্টাৰ আছে ক'ত? ডুবাই, UAE। UAEত হেডকোৱাৰ্টাৰ, ডুবাই UAEত হেডকোৱাৰ্টাৰ আছে। আৰু এইটো এষ্টাব্লিছ কেতিয়া হৈছিলে? 1909 চনত, 1909। মনত ৰাখিবা। নেক্সট কুৱেশ্যন নম্বৰ 20, হু হেজ বিন ৰিএপইণ্টেড এজ দ্য চিফ অফ ইণ্টেলিজেঞ্চ ব্যুৰো? IBৰ চিফ হিচাপে কাক আকৌ ৰিএপইণ্ট কৰা হৈছে? তেখেতেই আছিলে, আকৌ তেখেতক ৰিএপইণ্ট কৰা হৈছে। তেখেত কোন হয়? ৰাজীৱ মহান্তি, অনিশ দয়াল সিং, অনিল মুখপাত্ৰ, তপন কুমাৰ ডেকা। তো কাৰেক্ট এনচাৰ হ'ব কি? অপশ্যন ডি, তপন কুমাৰ ডেকা। আমাৰ অসমৰ তেখেত বৰপেটাৰ হয়, সৰ্থেবাৰী বৰপেটাৰ হয় তেখেত। তেখেত আছিলে IPS অফিচাৰ আছিলে। তো তেখেতক আকৌ ৰিএপইণ্ট কৰা হৈছে চিফ অফ ইণ্টেলিজেঞ্চ ব্যুৰো। ক্লিয়াৰ? অ'কে, তো আজিৰ কাৰণে কাৰেণ্ট এফেয়াৰ্ছৰ 20টা কুৱেশ্যন এইখিনি হয়। বহুত ইম্পৰ্টেণ্ট হয় এইকেইটা, যিকেইটা মই দিছোঁ। এক্সামত অহাৰ চান্স বহুত আছে এনেকুৱাবিলাক কুৱেশ্যন। কিমানটা শুদ্ধ হ'ল তোমালোকে কমেণ্ট কৰিবা। আৰু আমাৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব নাই কৰা, ছাবস্ক্ৰাইব কৰি থোৱা, যাতে নেক্সট ভিডিঅ'ৰ আপডেটসমূহ তোমালোকে সময়মতে পাই থাকা। ঠিক আছে? চ' টিল দেন কিপ লাৰ্ণিং, কিপ শ্বেয়াৰিং। থেংক ইউ।